নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি যি বিজ্ঞানৰ পৰীক্ষা হৈ গল মেট্ৰিকৰ তাৰ সেট এৰ প্ৰশ্নখন লৈ আহিছো ইয়াতে যিকিটা এমসিকিউ আছে আমি এমসিকিউ কিটা অপচন এটা কৈ দিম বাকি যিকিটা দীঘলীয়া প্ৰশ্ন আছে সেইকিটা মই আলোচনা কৰি দিম তো ভিডিওটো শেষলৈ চাবা আৰু কোনে কিমানটা শুদ্ধ কৰিলা হয়তো কমেন্ট যোগে জনাবা এটা প্ৰথম প্ৰশ্নটো দিছে যে এটা ৰাসায়নিক বিক্ৰিয়া দি আছে এই ৰাসায়নিক বিক্ৰিয়াটো কোনটো ধৰণৰ হ'ব বা এইটো উদাহৰণ কি উদাহৰণৰ ৰাসায়নিক বিক্ৰিয়া হ'ব খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো অপসাৰণ বিক্ৰিয়া দি আছে সেইটো শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰটো দিছে তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় ইয়াৰ কোনটো যৌগ আমি অগ্নি নিৰ্বাপক যন্ত্ৰত আমি ব্যৱহাৰ কৰো খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি সোডিয়াম হাইড্ৰকাৰ্বনেটটো নেক্সট 3 নম্বৰটো দিছে ৰাসায়নিক বিক্ৰিয়াখন ঘটে ৰাসায়নিক বিক্ৰিয়া তেল কোনটোত নঘটে খুদিছে তো এইটো আমাৰ অপচন এ দিয়া আছে মমবাতি জ্বলাত বি দিয়া আছে মমবাতি গলাত সি খাদ্য হজম হোৱাত আৰু শোষণত তো শুদ্ধ উত্তৰটো হ'ব অপচন বি মমবাতি গলাত নেক্সট 4 নম্বৰটো দিছে প্ৰথম দ্ৰৱ এটাৰ pH ৰ মাত্ৰা কিমান হ'ব এটো আমি জানো সকলোৱে যে 7 গতিকে অপচন সি টো শুদ্ধ উত্তৰ 5 নম্বৰটো দিছে যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা x ৰ লগত মিহলোৱা হয় এটা গেছ y গোটাটোৰ লৱণৰ উৎকঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত x আৰু y কি বুলি বিবেচনা কৰা হ'ব তো এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি সোডিয়াম হাইড্ৰক্সাইড আৰু x টো সোডিয়াম হাইড্ৰক্সাইড হ'ব আৰু y টো হ'ব হাইড্ৰোজেন নেক্সট 6 নম্বৰটো দিছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি তো 6 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ বেকিং সোডা গৰম কৰি নেক্সট 7 নম্বৰটো তলৰ কোনটো বিকল্প ৰাসায়নিক বিক্ৰিয়াটোৰ সহায়ত উৎপন্ন হোৱা যৌগ খুজাব এই ৰাসায়নিক বিক্ৰিয়াটো দিয়া আছে এই বিক্ৰিয়াটোৰ পৰা উৎপন্ন হোৱা যৌগটোৰ নাম খুদিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ 4FeO3 নেক্সট 8 নম্বৰটো দিছে চোৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত খুং থাকে দুৰ্ঘটনাবশতঃ চলে এই খুংবোৰে কি বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয় তো ইয়াৰ কাৰণ হল খুংবোৰৰ পৰা নিৰ্গিত হোৱা ইয়াৰ কোনটো শুদ্ধ হ'ব খুদিছে তো 8 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি মেথানয়ক এসিডটো নেক্সট 9 নম্বৰটো খাদ্যবস্তু ভৰাই ৰখা পাত্ৰটো টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ কি তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন এ টো যেটো জিংক টিনতকৈ অধিক সক্ৰিয় নেক্সট 10 নম্বৰটো দিছে 24 ক্যাৰেট বিশুদ্ধ সোণ বৰ কোমল হেহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াৰ টান কৰিবলৈ 22 ক্যাৰেট সোণ দুই ভাগ তেজ সংকৰিত কৰা হয় কিহত সংকৰিত কৰা হয় খুদিছে তো 10 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ সিলভাৰ আৰু কপাৰ সিলভাৰ বা কপাৰ দি কেনে সৰি নেক্সট 11 নম্বৰটো লঘু এসিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইয়াত ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে কি উৎপন্ন কৰে খুদিছে তো 11 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি হাইড্ৰাইডটো নেক্সট 12 নম্বৰটো দিছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত কোলা পৰে কিয়নো এই কাৰণটো খুদিছে তো 12 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় নেক্সট 13 নম্বৰটো দিছে পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচিত কৰি তলৰ মৌলটো কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী বুলি অনুমান কৰিব পাৰি তো 13 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ গেলিয়ামটো নেক্সট 14 নম্বৰটো দিছে বৰণ এটা অধাতু আৰু পৰ্যায়বৃত্ত তালিকাত বৰণৰ স্থান হল 13 আৰু পৰ্যায় 2 তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰিব তো 14 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি তিনিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কেনে নেক্সট 15 নম্বৰটো দিছে আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি হয় খুদিছে তো অপচন 4 ৰে দিয়া আছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ই বাঢ়িব আৰু পিছত কমিব নেক্সট 16 নম্বৰটো এটা ছাত্ৰই 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল তাপনৰ এটা অনুসৰণ কৰিছে তেওঁ এটা লক্ষ্য বস্তু তাপনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব কোণ গঠন হ'ব খুদিছে তো এটো যদি আমি জাপনৰ সূত্ৰটো ইউজ কৰি কৰি চাও 16 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো পাম অপচন ডি টো যে দাপনখনৰ সন্মুখৰ 30 সেন্টিমিটাৰ দূৰত্বত নেক্সট 17 নম্বৰটো প্ৰশ্নটো দিছে যে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গল যে তেওঁৰ চকুৰ লেন্সৰ ফাজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে তো চকুৰ বিকাৰ কোনটো হ'ব খুদিছে তো 17 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰ মায়োপিয়া নেক্সট 18 নম্বৰটো দিছে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ পৰা ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব কোনটো খুদিছে তো 18 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ -0.5 ডায়োপ্টাৰ নেক্সট 19 নম্বৰ তালিকাখন দিয়া আছে ইউমৰ সূত্ৰৰ পৰা তালিকাখনৰ পৰা কি কৰিব দিছে x আৰু y মানটো উলিয়াব দিছে তো 19 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব x আৰু y মান 0.3 আৰু 1.6 অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 20 নম্বৰটো দিছে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি তো 20 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ সামগ্ৰীলৈ অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধাৰ বাবে নেক্সট 21 নম্বৰটো কি দিছে যে 21 নম্বৰ প্ৰশ্নটো
দিয়া আছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বোলা হয় তো এইটো হ'ব 21 নম্বৰটো ডি উত্তৰটো জেনেৰেটৰ বোলা হয় নেক্সট 22 নম্বৰটো দিছে চাৰিটা মাধ্যম পি কিউ আৰ এছ ৰ ক্ষেত্ৰত প্ৰতিহৰাংক দিয়া আছে আমাক 1.23 1.5 1.25 আৰু 2 গতিকে তলৰ কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব খুজিছে গতিকে 22 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ পি মাধ্যমত নেক্সট 23 নম্বৰটো কি হ'ব কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিৰ ৰংটো ৰঙাৰ পৰাৰ সমৰ্থন কৰে ইয়াৰ কোনটো কাৰণত বেলিৰ ৰংটো ৰঙা হৈ খুজিছে তো 23 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেয়েহে ই অধিক দূৰত্বলৈ চলিত হয় নেক্সট 24 নম্বৰটো দিছে তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি তো 24 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি পলিথিন বেগ আৰু প্লাষ্টিকৰ পুতলা নেক্সট 25 নম্বৰটো দিছে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে তো সৌৰশক্তিৰ দ্বাৰা চালিত বৈদ্যুতিক চাকিৰ যদি ব্যাখ্যা কৰিব এইটো কোনটো হ'ব শুদ্ধ উত্তৰটো 25 নম্বৰটোৰ কাৰণে সৌৰশক্তিৰ দ্বাৰা যেটো বৈদ্যুতিক শক্তিৰ সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰ যেটো দিয়া আছে অপচন বি হেতু শুদ্ধ উত্তৰ নেক্সট 26 নম্বৰটো দিছে যে অৱতল লেন্স এখনৰ ফকাস দৈৰ্ঘ্য দিয়া আছে লেন্সখনৰ ক্ষমতা উলিয়াব লাগে তো লেন্সখনৰ ক্ষমতা কিমান হ'ব অৱতল লেন্সৰ ক্ষেত্ৰত এ যেটো -5 ডায়োপ্টাৰ দিয়া আছে হেতু শুদ্ধ উত্তৰ নেক্সট 27 নম্বৰটো দিছে যে এটা বৈদ্যুতিক বাল্ব 200 ভোল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ হলে বাল্বটোৰ ক্ষমতা কিমান হ'ব খুদিছে তো 27 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি 80 ওয়াট নেক্সট 28 নম্বৰটো কি দিছে যে তলৰ কোনটো উক্তিয়ে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিটো বাছি উলিয়াব দিছে তো 28 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো দিয়া আছে তিনিটা অক্সিজেনৰ পৰমাণু ওজনৰ এটা অনুগঠন কৰে এটো শুদ্ধ উত্তৰ অপচন বি টু নেক্সট 29 নম্বৰটো দিছে তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় তো নোহোৱাটো হ'ব অপচন বি নিউক্লিয় শক্তিটো নেক্সট 30 নম্বৰটো দিছে তলৰ কোনটো নদী বান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে তো নদী বান্ধ ব্যাখ্যা কৰাটো কোনটো হ'ব অপচন বি জলসিঞ্চন ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ এটো অপচন বি টু শুদ্ধ উত্তৰ নেক্সট 31 নম্বৰটো দিছে এডাল ধাতুৰ দণ্ড পি কিউ এটা এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে তো দণ্ডডালৰ দুই মেৰু এটা বেটাৰীৰ লগত সংযোগ কৰা হয় দণ্ডডাল কোন দিশে ঘূৰিব খুদিছে তো এটো হ'ব অপচন বি তলৰ দিশে ডাউনৱাৰ্ড টু নেক্সট 32 নম্বৰটো দিছে সলনয়ৰৰ এটা চুম্বক বলয়ৰেখাৰ দণ্ড চুম্বক এডালৰ চুম্বক বলয়ৰেখাৰ লগত একে কোনটো চিত্ৰই সলনয়ৰৰ এটো খুচাব খুদিছে চুম্বক বলয়ৰেখাৰ পিলে খুচাব গতিকে এটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি যে নৰ্থৰ পৰা যেটো সাউথলৈ গৈছে হেতু হ'ব শুদ্ধ উত্তৰ নেক্সট 33 নম্বৰটো দিছে তলৰ কোনটো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে তো এটো কাৰণে শুদ্ধ উত্তৰ ডি আই আৰ স্কয়াৰটো নেক্সট 34 টো দিছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো কত সম্পাদিত হয় বুলিছে তো এটো হ'ব মাইটোকন্ড্ৰিয়া অপচন বি নেক্সট 35 টো দিছে তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ বিধ হ'ল সাইটোকাইনিন অপচন বি টু নেক্সট 36 নম্বৰটো দিছে অযৌন প্ৰজননৰ মুকুলোদ্গম কত সংঘটিত হয় কোনটো যে ইষ্টত হয় অপচন এ হেতু শুদ্ধ উত্তৰ নেক্সট 37 নম্বৰটো দিছে সমহস্ত অংগৰ উদাহৰণ কোনটো হ'ব অপচন এ অপচন বি আটাইকেইটা ওপৰ আটাইকেইটা এটো শুদ্ধ উত্তৰ হ'ব নেক্সট 38 নম্বৰটো হ'ল বিবৰ্তনৰ ফলত তলৰ কোনটো বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এটো হ'ব অপচন সি টু এটা চিম্পাঞ্জিটো 38 টো কাৰণে শুদ্ধ উত্তৰটো 38 টো কাৰণে শুদ্ধ উত্তৰটো এটা সিনাস্কুলিয়া ক্ষেত্ৰ এই অপচনটো শুদ্ধ উত্তৰ নেক্সট 39 টো কি দিছে যে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ তো বৃক্ক দুটা হ'ল আমাৰ ৰেচন তন্ত্ৰৰ অংশ হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 42 দিছে আমাৰ জিনিয় হাছৰ পৰা আমি আভাস পাও কোনটো জিনিয় হাছৰ পৰা আমি আভাস পাও যে আফ্ৰিকান যেটো আছে অপচন বি দিয়া আছে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 41 টো নিকেশন নহলে ডিম্বক কোষটো কি হয় তো নিকেশন নহলে ডিম্বক কোষটো কি হয় এটো 41 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰায় একদিন জীৱিত অৱস্থাত থাকে তাৰ পিছত 42 নম্বৰটো দিছে মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা প্ৰায় তো সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা কিমান হ'ব 42 টোৰ কাৰণে শুদ্ধ উত্তৰটো অপচন এ 120 mm টো পাঁচ নম্বৰ 120 mm টো নেক্সট 42 টো দিছে বাদুলি আৰু চৰাই দেউকা হ'ল বাদুলি আৰু চৰাই দেউকা কি সমহস্ত অংগ নে সমবৃত্তি অংগ নে কি খুদিছে তো 43 টোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব সমবৃত্তিক অংগ দুটা উৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় যেটো তাৰ পিছত 44 টো দিছে তলৰ কোনটো প্ৰজাতিৰ জীৱ দেহৰ গঠন বিবৰ্তনৰ দিশত উচ্চ স্তৰৰ তো এটো হ'ব অপচন ডি টু চিম্পাঞ্জিটো
নেক্সট 45 টো দিছে জবা সৰিয়হ আদি ফুলবোৰত পুংক আখৰ আৰু ষ্টিক আখৰ দুটা একেলগে এক অংগই থাকে তো সেয়েহে এইবোৰক কি বুলি কোৱা হয় উভয়লিংগী বুলি কোৱা হয় অৰ্থাৎ অপচন বি টো শুদ্ধ উত্তৰ তো আজিকিটা এমসিকিউ আছিল গোটেই আলোচনা কৰিলো তো তোমালোকৰ কি কি কোনকেইটা শুদ্ধ হ'ল বা কোনকেইটা অশুদ্ধ হ'ল মোক কমেন্ট কৰি জনাবা বাকি যিকেইটা সেটৰ আছে সেট এ বি সি এটো এইটো আলোচনা কৰিলো বি সি আৰু ডি টো যদি আছে তোমালোকৰ মই সেইকেইটা বেলেগ এটা ভিডিঅ আপলোড কৰি দিম তো চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ